যে এবিভিপি যদি এৰি নিদিয়া তেতিয়াহ'লে মই তোমাৰ মাৰ্ক কাটি মই কেইদিনমান আগতো এটা প্ৰেছ বাইট দিছিলোঁ। তাত মই উল্লেখ কৰিছিলোঁ যে শ্বাহজাহান হুছেইন নামৰ ছাৰ আৰু ফাহিম ছায়দ নামৰ ছাৰজনে মোৰ লগত যি কৰিছিলে, ছাৰহঁতে মোক ধমকি দিয়ে এবিভিপি এৰিবলৈ। আৰু যদি মই নাজানো ছাৰে এবিভিপি এৰিবলৈ কিয় ধমকি দিয়ে নাজানো, সেইটো ছাৰৰ কিবা প্ৰব্লেম আছে নেকি মই নাজানো। ছাৰে মোক বহুতবাৰ ধমকি দিছিলে এবিভিপি যদি এৰি নিদিয়া তেতিয়াহ'লে মই তোমাৰ মাৰ্ক কাটি দিম, ছেশ্যনেল এক্সামত মাৰ্ক কাটি দিম। যিহেতু এতিয়া কলেজ অট'নমাছ হৈছে, চব মাৰ্ক মোৰ হাতত থাকে, মই কাটি দিম, দৰকাৰ পৰিলে তোমাক কলেজৰ পৰা উলিয়াই দিম, ডিপাৰ্টমেণ্টৰ পৰা উলিয়াই দিম। এইবোৰ বহুত কথা কৈ মোক ধমকি দিছিলে। তথাপি মই এবিভিপিৰ লগত কাম কৰি আছোঁ, কলেজৰ উন্নতিৰ কাৰণে কাম কৰিছোঁ। তাৰ মাজতে যোৱা দেওবাৰে ছাৰে ৰাতিপুৱা আমালোকৰ ঘৰত গৈছিলে। ঘৰত গৈ আকৌ ঘৰৰ মানুহ লৈ, আমাৰ আৰ্থিক অৱস্থা লৈ, মোৰ সাজ পোছাক লৈ বহুত কথা কৈছিলে। ঘৰতো ছাৰে একেখিনি কথাই কৈ আহিছিলে যে তোমাৰ দেউতাৰ পইচা নাই, তুমি ইমান ভাল কাপোৰ ক'ত পোৱা, কেনেকৈ পিন্ধা, আৰু তোমাৰ কি অকাত আছে যে তুমি এবিভিপি কৰিবলৈ গৈছা। এইবোৰ বহুত কথা কোৱাৰ পিছত আকৌ ঘৰত একেটা ধমকিয়ে দিছে যে মোৰ হাতত বহুত মাৰ্ক থাকে, এইখিনি মাৰ্ক মই কাটি দিম। ছাৰে এইটোও উল্লেখ কৰিছে যে আমাৰ ডিপাৰ্টমেণ্টত বহুতো ষ্টুডেণ্ট আছে যিখিনিয়ে 0 পাইছে, মই ইহঁতক ছেশ্যনেলৰ মাৰ্ক 20কে দিছোঁ। যদি তুমি বিচৰা ছেশ্যনেলৰ মাৰ্ক বেছিকৈ পাবলৈ, তেতিয়াহ'লে এবিভিপি এৰি দিয়া আৰু নৰ্মেল ষ্টুডেণ্টৰ নিচিনাকৈ থাকা। আৰু ছাৰে কৈছিলে যে তুমি এজনী ছোৱালী মানুহ, তুমি কিয় কলেজত গৈ এবিভিপি কৰিবা, তুমি কিয় লিডাৰশ্বিপ কৰিবা, তুমি যেনে তেনে ডিগ্ৰীটো লোৱা, তাৰপিছত সৰু সুৰা চাকৰি এটা কিবা এটা কৰি কিনে থাকি যোৱা আৰু হৈ গ'ল। ছাৰে প্ৰতিটো কথাতে মোক মাৰ্ক কাটি দিম, নহ'লে তোমাক কলেজৰ পৰা উলিয়াই দিম, তোমাৰ নামত মানহানিৰ কেছ দিম, এইবোৰ কৰিয়ে আছে। আৰু প্ৰিন্সিপাল ছাৰৰ ওচৰতে আছিলে, প্ৰিন্সিপাল ছাৰে একো নক'লে।